আসসালামু আলাইকুম। আৰু এটা বিষয় লৈ আপোনালোকৰ সন্মুখত আহিলোঁ। সেয়া হ'ল নবীসকলৰ প্ৰতি বিধৰ্মীয়সকল সন্তুষ্ট নাছিলে। বৰ্তমান প্ৰেক্ষাপটতো আমি এইটো লক্ষ্য কৰিছোঁ যে মুছলিমসকলৰ প্ৰতিও বিধৰ্মীয়সকল সন্তুষ্ট নহয়। ইয়াৰ কাৰণ কি? তো বৰ্তমান সময়তো দেখা যায় যে মুছলিমসকলৰ প্ৰতিও বিধৰ্মীয়সকল সন্তুষ্ট নহয়। তো এই বিষয়ে জানিবলৈ মই কোৰাণ মজিদৰ সূৰা বাকাৰাৰ 120 নম্বৰ আয়াতটো পঢ়ি চালোঁ। তাতে কোৱা হৈছে যে ইয়াহুদী আৰু নাছাৰাসকলে কেতিয়াও তোমাৰ প্ৰতি সন্তুষ্ট নহ'ব যেতিয়ালৈকে তুমি সিহঁতৰ মিল্লাতৰ অনুসৰণ নকৰিবা। আল্লাহে নবী সাল্লাল্লাহু আলাইহি সাল্লামক কৈ আছে যে ইয়াহুদী আৰু নাছাৰাসকল কেতিয়াও তোমাৰ প্ৰতি সন্তুষ্ট নহ'ব যেতিয়ালৈকে তুমি সিহঁতৰ মিল্লাতৰ অৰ্থাৎ সিহঁতৰ মাজহাবৰ, সিহঁতৰ ধৰ্মৰ, সিহঁতৰ নীতিৰ অনুসৰণ নকৰা। অৰ্থাৎ যদি নবীয়ে ইহুদী আৰু নাছাৰাসকলৰ মাজহাবৰ অনুসৰণ কৰিলেহেঁতেন তেনেহ'লে ইহুদী আৰু নাছাৰাসকলে নবীৰ প্ৰতি সন্তুষ্ট থাকিলেহেঁতেন। কিন্তু নবী কি কৰিছিল? নবী কিন্তু সিহঁতৰ মিল্লাতৰ অনুসৰণ কৰা নাই, কাৰণ নবী আছিল ওহীৰ বাহক। অৰ্থাৎ আল্লাহ সুবহানাহু ওয়া তাআলাই যিবিলাক ওহী জিব্ৰাইল আলাইহিছ সালামৰ দ্বাৰা নবীৰ ওচৰত লৈ আহিছিল, সেই ওহীবিলাকে নবী প্ৰচাৰ কৰিছিল। আৰু যিহেতু নবীয়ে আল্লাহৰ পৰা প্ৰাপ্ত ওহীবিলাক প্ৰচাৰ কৰিছিল আৰু এয়া সত্য ওহী, সত্যবাণী, গতিকে তেওঁ এই সত্যৰ বাহিৰত আৰু বেলেগ কোনো বস্তু তেওঁ বিচৰা নাছিল। তেওঁ সত্য প্ৰকাশ কৰিছিল, সত্য প্ৰচাৰ কৰিছিল। আৰু তেওঁ এই সত্য নিজৰ পৰা প্ৰচাৰ কৰা নাছিলে, তেওঁ আল্লাহৰ পৰা প্ৰাপ্ত ওহীৰ ভিত্তিত তেখেতে এই বাণীবিলাক প্ৰচাৰ কৰিছিল। গতিকে নবীয়ে কোনো কাৰণতে ইহুদী বা নাছাৰাসকলৰ অনুসৰণ কৰিব নোৱাৰে, কাৰণ তেওঁলোকে আল্লাহৰ ওহী মতে তেওঁলোকৰ মিল্লাত পৰিচালনা কৰা নাছিলে। হয়তো কিছু অংশ আল্লাহৰ প্ৰাপ্ত ওহী হিচাপত আৰু কিছু নিজে মন গঢ়া নীতিৰ মাধ্যমত তেওঁলোকৰ ধৰ্ম তেওঁলোকে পৰিচালিত কৰিছিল। সেইবাবে নবীক আল্লাহে যি ওহী প্ৰেৰণ কৰিছিল সেই ওহী মোতাবেক তেওঁ জীৱন নিৰ্বাহ কৰিছিল, সেই ওহী প্ৰচাৰ কৰিছিল। তাৰ বাবেই তেখেতে ইহুদী আৰু নাছাৰাসকলৰ অনুসৰণ কৰা নাছিলে। তো আজিৰ প্ৰেক্ষাপটত যদিও এই আয়াতটো নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ প্ৰতি সম্বোধন কৰি কোৰাণত অৱতীৰ্ণ হৈছে, তথাপি যদি আমি লক্ষ্য কৰোঁ আমাৰ চাৰিওফালে যে এই আয়াতটো যেনিবা আপোনাৰ বা মোৰ বাবে নাজিল হৈছে। আজি যদি আমি লক্ষ্য কৰোঁ, আজি আমাৰ মুছলিম সমাজক, মুছলিম মানুহক বিধৰ্মীয়সকলে ভাল নাপায়, আমাৰ প্ৰতি তেওঁলোক সন্তুষ্ট নহয়, আমাৰ কাৰ্যকলাপৰ তেওঁলোক সন্তুষ্ট নহয়, আমাৰ ধৰ্মনীতিত তেওঁলোক সন্তুষ্ট নহয়, অৰ্থাৎ আমাৰ কোনো কৰ্মতেই তেওঁলোক সন্তুষ্ট নহয়। তেনেহ'লে আমাৰ প্ৰতি কেতিয়া সন্তুষ্ট হ'ব? যেতিয়া আমি সিহঁতৰ মাজহাবৰ, সিহঁতৰ ধৰ্মৰ, সিহঁতৰ ধৰ্মীয় নীতিৰ অনুসৰণ কৰিম, তেতিয়াহে আমাৰ প্ৰতি সন্তুষ্ট হ'ব। কিন্তু চাওক, আজি আপুনি যি সত্য ধৰ্ম পাইছে, এই সত্য ধৰ্ম বাদ দি, এই সত্য ধৰ্ম এৰি দি আপুনি মানুহৰ কথাত আপুনি পৰিচালনা যদি হয়, তেনেহ'লে এইটো জ্ঞানী লোকৰ কাম হ'ব জানো? এক প্ৰশ্ন। গতিকে আপুনি নিজকে প্ৰশ্ন কৰক, আজি আমি কাক সন্তুষ্ট কৰিব বিচাৰিছোঁ? বৰ্তমান প্ৰেক্ষাপটত দেখা গৈছে বহুতো মুছলিম, এনেকুৱা বহুতো মুছলিম আছে যিসকলে নিজৰ ধৰ্মক বাদ দিছে, নিজৰ নবীৰ বিৰোধিতা কৰিছে, নিজৰ ধৰ্মীয় নীতিৰ বিৰোধিতা কৰি সিহঁতৰ লগত ভাল ব্যৱহাৰ দেখাই আছে, যাতে তেওঁলোকে আমাক ভাল পায়, তেওঁলোকে আমাৰ প্ৰতি সন্তুষ্ট হয়। কিন্তু তেওঁলোক জানো সন্তুষ্ট হ'ব? কাৰণ আমিতো আমাৰ ধৰ্ম এৰি দিয়া নাই, আমাৰ নীতি আদৰ্শ আমি এৰি দিয়া নাই,
আমাৰ যি কোৰাণৰ ওহী মতাবেক আমাৰ যিটো জীৱন ধাৰণ কৰিব লাগিব সেই নীতিটো আমি পৰিহাৰ কৰা নাই। গতিকে তেওঁলোকে আমাক আমি যি কৰোঁ, আমি যিয়েই নকৰোঁ কিয়, আমি যিমানেই সত্যবাদী সিহঁতৰ আগত নেদেখাওঁ কিয়, যিমানে আমি সত্য কথা ন্যায্য কথা আমি প্ৰচাৰ নকৰোঁ কিয়, তেওঁলোকে কেতিয়াও আমাৰ প্ৰতি সন্তুষ্ট নহ'ব। যদি আপুনি ভাবিছে যে বিধৰ্মীসকল আমাৰ প্ৰতি সন্তুষ্ট হ'ব, আমাৰ প্ৰতি সন্তুষ্ট থাকিব, এই কাম কৰিলে সন্তুষ্ট থাকিব, তেনেহ'লে আপুনি এটা ভুল ভ্ৰান্ত এটা ধাৰণাত নিমজ্জিত হৈ আছে। তেওঁলোকে কেতিয়াও আমাৰ প্ৰতি সন্তুষ্ট নহয়। কাৰণ আমাৰ যিটো নীতি, আমি এজন আল্লাহ মানুহ, এজন নবীক মানুহ, আমাৰ এটা মহাগ্ৰন্থ আল কোৰাণ আছে, আমাৰ এজন নবী, তেওঁৰ আদৰ্শ আছে, সেই হিচাপতে আমি জীৱন ধাৰণ কৰিম। গতিকে তেওঁলোকৰ লগত আমাৰ কোনো দিনেই আদৰ্শৰ মিল নাথাকিব। আমি তেওঁলোকক শত্ৰু জ্ঞান নকৰোঁ, আমি তেওঁলোকৰ লগত অমানৱীয় ব্যৱহাৰ নকৰোঁ। আৰু কোৰাণে এয়া মানাও কৰিছে যে তেওঁলোকৰ লগত আপোনালোকক ভাল ব্যৱহাৰ কৰিবলৈ, ভাল আচৰণ কৰিবলৈ আল্লাহে কেতিয়াও মানা নকৰে, এয়া কোৰাণতে আছে। গতিকে আমি বিধৰ্মীৰ লগত সদায় ভাল আচৰণ কৰিম, ভাল ব্যৱহাৰ কৰিম, ন্যায় বিচাৰ কৰিম। তথাপিও তাৰ পিছতো তেওঁলোকে আমাৰ প্ৰতি কেতিয়াও সন্তুষ্ট নহ'ব। ইয়াৰ অৰ্থ এয়া নহয় যে আমি তেওঁলোকৰ লগত, বিধৰ্মীৰ লগত আমি বেয়া আচৰণ কৰিম, বেয়া ব্যৱহাৰ কৰিম, এইটো নহয়। এইটো কৰিলে আপুনি পাপী হ'ব। কাৰণ আল্লাহে কৈছে যে যিসকল তোমালোকৰ লগত যুদ্ধ কৰা নাই, যিসকল তোমালোকৰ কোনো ক্ষতি কৰা নাই, তেওঁলোকৰ লগত ভাল ব্যৱহাৰ যদি তোমালোকে নকৰা, তেনেহ'লে এয়া অন্যায়। গতিকে আমি বিধৰ্মীৰ লগত ভাল ব্যৱহাৰ কৰিম, ভাল আচৰণ কৰিম। আৰু এইটো আমি কিয় কৰিম? কাৰণ আল্লাহে আমাক কৈছে। আমি কাকো শত্ৰু বুলি জ্ঞান নকৰোঁ, আমি কাকো হীন বুলি জ্ঞান নকৰোঁ, আমি কাকো বেয়া বুলি নকওঁ। আমি সকলোৰে লগত ভাল ব্যৱহাৰ কৰিব লাগিব। এয়াই হৈছে ইছলামৰ শিক্ষা। কিন্তু আমি এই ভাল আচৰণ, ভাল ব্যৱহাৰ কৰাৰ পিছতো যদি তেওঁলোকে সন্তুষ্ট নহয়, তেনেহ'লে কিছুমান মুছলিমে ভাবিছে যে এনেকুৱা কিছুমান কাম কৰিম যাৰ ফলত তেওঁলোকে আমাৰ প্ৰতি সন্তুষ্ট হ'ব। কেনেকুৱা? ধৰ্মৰ বিৰোধিতা, অৰ্থাৎ যিটো আমাৰ ধৰ্মত নাই তেনেকুৱা কাম সিহঁতক ভাল দেখাবলৈ গৈ আমি কৰোঁ। যিটো আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শ, তাৰ বিৰোধিতা কৰোঁ। নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ যেনেকুৱা কোনো মূৰ্তি নাই, কোনো ছবি নাই, তেখেতৰ কোনো প্ৰতিবিম্ব নাই, কিন্তু আমাৰ মাজৰ পৰা কিছুমানে কৈ আছে যে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ এটা মূৰ্তি, এটা ফটো এটা বনাব লাগিছিল, যিটো চাই আমি তেখেতক শ্ৰদ্ধা কৰিব পাৰিলোঁ হয়। তো এইবিলাক সেই বিধৰ্মীসকলক সন্তুষ্ট কৰাৰ বাবে এইবিলাক কৰা হৈছে। কিন্তু আল্লাহে কৈছে তুমি যিমানে যি চেষ্টা নকৰা কিয়, তেওঁলোক তোমাৰ প্ৰতি সন্তুষ্ট নহ'ব, যেতিয়ালৈকে তুমি সিহঁতৰ মাঝহাবৰ, সিহঁতৰ ধৰ্মৰ অনুসৰণ নকৰা। গতিকে আমি যিমানে যি নকৰোঁ, তেওঁলোক আমাৰ প্ৰতি সন্তুষ্ট নহ'ব। আৰু যদি আমি তেওঁলোকক সন্তুষ্ট কৰিবলৈ গৈ আমি বিৰোধিতা কৰোঁ, ধৰ্মৰ বিৰোধিতা কৰোঁ, নবীৰ বিৰোধিতা কৰোঁ, আল্লাহৰ বিৰোধিতা কৰোঁ, তেনেহ'লে আল্লাহে কৈছে, আল্লাহে সূৰা নিছাৰ 115 নম্বৰ আয়াতত আল্লাহে কৈছে যে কাৰোবাৰ ওচৰত সৎপথ প্ৰকাশ হোৱাৰ পিছত যদি সি ৰাছুলৰ বিৰুদ্ধাচৰণ কৰে আৰু মুমিনসকলৰ পথৰ বাহিৰে অন্য পথ অনুসৰণ কৰে, তেন্তে আমি তাক সেইফালে উভতাই দিম যিফালে সি উভতি যায়। অৰ্থাৎ মুছলিমসকলক কৈ আছে, যিসকল মুমিন সিহঁতক কৈ আছে যে যদি কাৰোবাৰ ওচৰত সত্য পথ প্ৰকাশ পাইছে, অৰ্থাৎ যিটো সত্য, যেনেকৈ আমি জানো ইছলাম সত্য, নবী এজন, আল্লাহ এজন, এই সত্যটোক জনাৰ পিছত যিসকলে এই সত্যটোক অস্বীকাৰ কৰে, এই সত্যটোক অগ্ৰাহ্য কৰে আৰু কি কৰে? ৰাছুলৰ বিৰুদ্ধাচৰণ কৰে। অৰ্থাৎ ৰাছুল যি কোৰাণ লৈ আহিছে, ৰাছুল যি তাৰ আদৰ্শ আমাক দেখুৱাই গৈছে, এই ৰাছুলৰ যিসকলে বিৰুদ্ধে গুচি যায় বা ৰাছুলৰ বিৰুদ্ধাচৰণ কৰে, আল্লাহে কৈ আছে সেইসকল মানুহক আমি সেইফালে উভতাই লৈ যাম যিফালে সিহঁতে যাব বিচাৰিছে। অৰ্থাৎ যদি আমি ৰাছুলৰ পথৰ বাহিৰে, মুমিনসকলৰ পথৰ বাহিৰে, আল্লাহৰ পথৰ বাহিৰে যদি আমি বেলেগ পথত যাওঁ, সেই পথ আমাক জান্নাতত লৈ যাব পাৰিব জানো?
সেই পথ আমাক কেতিয়াও জান্নাতত লৈ যাব নোৱাৰে। গতিকে আমি যদি সত্য পথ পোৱাৰ পিছত মুমিনসকলৰ পথ, নবীসকলৰ পথ, ৰচুলসকলৰ পথ, আল্লাহৰ পথ, সেই পথ পোৱাৰ পিছত যদি আমি নবীৰ বিৰুদ্ধাচৰণ কৰোঁ, অৰ্থাৎ বিধৰ্মীসকলক সন্তুষ্ট কৰিবলৈ আমি যদি আমাৰ ধৰ্মৰ বিৰুদ্ধাচৰণ কৰোঁ, তেনেহ'লে আল্লাহে কৈছে আমি সেই লোকসকলক সেই ফালেই উভতাই লৈ যাওঁ যিফালে তেওঁলোকে যাব বিচাৰিছে। এতিয়া চিন্তা কৰক, সেই পথটো ক'ত যাব? এটা হৈছে আল্লাহৰ পথ, যিটো আপোনাক জান্নাতত লৈ যাব, আনটো হৈছে সেই পথ যিটো আপুনি নিজে তৈয়াৰ কৰি লৈছে। তো আপুনি তৈয়াৰ কৰা পথটো সেয়া জানো জান্নাতত যাব? কাৰণ জান্নাতৰ মালিক হৈছে আল্লাহ সুবহানাহু ওয়া তাআলা। তেওঁ কাক জান্নাতত দিব, কি কি কাম কৰিলে জান্নাতত যাব পাৰিব, তেওঁ নিয়ম নিৰ্ধাৰণ কৰিছে। গতিকে তেওঁৰ নিয়ম নিৰ্ধাৰণৰ বাহিৰে আপুনি যদি নতুন নিয়ম বনায়, তেনেহ'লে আপুনি জান্নাতত নগৈ আপুনি সেই পথেই যাব, আৰু সেই পথ কেতিয়াও জান্নাতত গৈ নাপায়। তেনেহ'লে আমি সচেতন হ'ব লাগিব যে আমি যাতে সিহঁতক সন্তুষ্ট কৰিবলৈ আমি নিজৰ ইমান, মুমিনসকলৰ পথ, ৰচুলসকলৰ পথ যাতে আমি পৰিত্যাগ নকৰোঁ। আজিৰ প্ৰেক্ষাপটত আমি আজিৰ এই যুগত, আজিৰ এই সন্ধিখনত আমি সচৰাচৰ দেখি আহিছোঁ, আমি এনেকুৱা লাগে যে আমি যেন কাকবাক সন্তুষ্ট কৰিব বিচাৰিছোঁ, আমি বা কোনো এটা জাতি, কোনো এটা ধৰ্মক সন্তুষ্ট কৰিব বিচাৰিছোঁ নিজৰ ধৰ্মটোক জলাঞ্জলি দি। তে এই আয়াতটো যদিও আল্লাহে নবী সাল্লাল্লাহু আলাইহি সাল্লামক উদ্দেশ্য কৰি কৈছিল, কিন্তু এনেকুৱা লাগে যে আজিৰ প্ৰেক্ষাপটত যেন আজি মোৰ প্ৰতি, আপোনাৰ প্ৰতি এই আয়াতটো নাজিল হৈছে। গতিকে ৰাজনীতি চলিব, সমাজনীতি চলি যাব, সমাজৰ উত্থান পতন হৈ থাকিব, কিন্তু যিটো আপুনি সৰ্বাধিক আপুনি যিটো প্ৰাধান্য দিব সেয়া হৈছে আপোনাৰ দিন, আপোনাৰ মাযহাব, অৰ্থাৎ একমাত্ৰ আল্লাহৰ পথ, নবীসকলৰ পথ, ৰাছুলসকলৰ পথ, মুমিনসকলৰ পথ। সেই পথ যাতে আপুনি কেতিয়াও এৰি নিদিয়ে। এৰি দিলে আপুনি তেনেহ'লে সেই পথেই যাব যি পথে আপুনি যাব বিচাৰিছে, অৰ্থাৎ আপুনি নিজে তৈয়াৰ কৰা পথ, আৰু সেই পথ কেতিয়াও জান্নাতত গৈ নাপায়। তো যেই হওক, আজিৰ আলোচনা এইখিনি। যদি ইয়াৰ মাজতে ভুল ত্ৰুটি হৈছে তেনেহ'লে মোক ক্ষমা কৰিব। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।